প্ৰথমতে মোকে ফোনযোগে অৱগত কৰিছিল যে এজন ব্যক্তি প্ৰমোদ তিৱাৰী তেওঁ নিজকে সংবাদ মাধ্যমৰ ব্যক্তি বুলি চিনাকি দিয়ে আৰু তেওঁ বোধহয় এটা সংবাদ গোষ্ঠীৰ লগত আগতে জড়িতও আছিল, কিন্তু বিভিন্ন কাৰণত তেওঁক সেই সংবাদ গোষ্ঠীটোৱে চাকৰিৰ পৰা নিলম্বন কৰিছিলে। তেওঁ এটা গ্ৰুপ লৈ এনেদৰে কোনো ব্যক্তিক ব্লেকমেইলিং কৰি আছে বুলি খবৰটো আহিছিল। তো তেতিয়া মই তেওঁলোকক ক'লোঁ যে এনেকুৱা যদি কোনোবা ব্লেকমেইলিঙৰ শিকাৰ হৈছে তেতিয়াহ'লে সেই ব্যক্তিক মোৰ ওচৰলৈ পঠাওক। আৰু সেইমতে এই যিজন পণ্ডিত ভাগীৰথ পণ্ডিত তেওঁ মোৰ লগত যোগাযোগ কৰিলে, আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ টীম সেইটোত লাগি গ'ল আৰু এটা ট্ৰেপ কৰাৰ পিছত যেতিয়া পইচা নিবলৈ আহিলে 5 লাখ টকা ডিমাণ্ড কৰিছিলে ব্লেকমেইলিং কৰি, যে কিবা বেয়া ফটো আছে সেই ফটোখিনি আমি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিম আৰু যদি কৰিব নালাগে তেতিয়াহ'লে 5 লাখ টকা দিব লাগিব। আৰু সেই সংক্ৰান্তত দুখন আগতে মিটিঙো কৰিছে, বেলেগ বেলেগ জেগাত মাতি নি এওঁক কৈছে ভাগীৰথ পণ্ডিত পূজা পাতল কৰি থকা মানুহ, তেওঁৰতো ইমান পইচা পাতি নাই, গতিকে তেওঁ বিপদত পৰি আহিলে আৰু তেওঁ কোনো বেয়া কামো কৰা নাই। শেষত যোৱাকালি আমি যেতিয়া ট্ৰেপ কৰিলোঁ, ট্ৰেপ কৰোঁতে এই প্ৰমোদ তিৱাৰী বোলে মানুহজন আমাৰ হেফাজতত আহিল আৰু তেওঁৰ সোধা পোছাত আৰু দেখা গ'ল যে আৰু এজন মহিলাও জড়িত হৈ আছে, গতিকে সেই মহিলাকো বৰ্তমান পুলিচে কৰাই আছে।